हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टडी यूट्यूब चैनल। तो आज भिडिओ तुम्हारे कारण बहुत गुरुत्वपूर्ण तुम्हारे मजर पर जिसको स्टूडेंटे क्लास 9 पढ़ी আছে অর্থাৎ নবম শ্রেণীর ছাত্রছাত্রীসকলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আজি ভিডিওটো কাৰণ তোমালোকৰ কাৰণে এটা নতুন নিয়ম বান্ধি দিলে। ঠিক আছে, এএসএসইবি বোৰ্ডে তোমালোকৰ কাৰণে এটা নতুন নিয়ম বান্ধি দিলে। নিয়মটো কি যে তোমালোকৰ ক্লাস 9 পঢ়ি থকা যিসকল ষ্টুডেণ্ট আছে সেইসকল কিন্তু জেনাৰেল মেথ আৰু জেনাৰেল সায়েন্স কিতাপটো তোমালোকৰ ইংলিছ মিডিয়ামত পঢ়িব লাগিব। ঠিক আছে, তোমালোকৰ বিগত ইয়াৰ্ছত যেনেকৈ ক্লাস 6ত জেনারেল মেথ और জেনারেল সায়েন্সটো ইংলিশ মিডিয়ামত কৰিছে, এইবেলি তোমালোকৰ ক্লাস 9 পঢ়ি থকা ষ্টুডেণ্টসকলৰ কাৰণে কিন্তু তোমালোকৰ গণিত কিতাপটো আৰু বিজ্ঞান কিতাপটো ইংলিশ মিডিয়ামত পঢ়িব লাগিব। ঠিক আছে, তোমালোকক মই গোটেই ডিটেইলছ আলোচনা কৰাই দি আছোঁ, তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ দেখিবা। যিসকল ষ্টুডেণ্টে তোমালোকৰ মাজৰ পৰাই ক্লাস 9 পঢ়ি আছে অৰ্থাৎ নৱম শ্ৰেণীৰ ছাত্ৰছাত্ৰীসকলৰ কাৰণে এএসএসইবি বোৰ্ডে তোমালোকৰ কাৰণে এটা নিয়ম বান্ধি দিলে। ঠিক আছে, তোমালোকৰ ক্লাস 9 পঢ়ি থকা যিসকল ষ্টুডেণ্টৰ অসমীয়া মিডিয়ামত পঢ়ি আছে তোমালোকৰ দুটা সাবজেক্ট কিন্তু ইংৰাজী মাধ্যমত পঢ়িব লাগিব। সেই দুটা কি ম্যাথছ এণ্ড সায়েন্স। ঠিক আছে, তোমালোকৰ ইয়াতে নতুন নিয়ম দিলে। ঠিক আছে, তোমালোকে পঢ়া এইটো যে এএসএসইবি এলোছ ইংলিছ মিডিয়াম ফৰ ক্লাস 9 জেনাৰেল মেথ আৰু জেনাৰেল সায়েন্স। ঠিক আছে, তোমালোকৰ গণিত কিতাপটো ইংলিছ মিডিয়ামত পঢ়িব লাগিব আৰু তোমালোকৰ সায়েন্স যিটো কিতাপ আছে বিজ্ঞান এইটো তোমালোকৰ ইংলিছ মিডিয়ামত পঢ়িব লাগিব। ঠিক আছে, যেনেকৈ বিগত ইয়াৰ্ছত ক্লাস 6ত পঢ়ি থকা ছাত্ৰছাত্ৰীসকলৰ তোমালোকৰ মেথছ আৰু সায়েন্সটো ইংলিছ মিডিয়ামত হৈছিলে, তেনেকৈ তোমালোকৰ নৱম শ্ৰেণীত এইবাৰ মেথছ আৰু সায়েন্সটো ইংলিছ মিডিয়ামত কৰিব। ঠিক আছে, কি দিছে ইয়াতে এএসএসইবি হেজ এলাউড ক্লাস 9 student to study math and science in English medium from 2026-27। ঠিক আছে, তোমালোকক মই ডাইৰেক্ট তোমালোকৰ নোটিছটো দেখুৱাই দি আছোঁ, তোমালোকে নোটিছটো চোৱা। এইবাৰ তোমালোকক পঢ়িব নালাগে, তোমালোকে এইটো চোৱা। ঠিক আছে, তোমালোকে এইটো চোৱা, মই তোমালোকক এইটো দেখুৱাই আছোঁ। তোমালোকে এইটো চোৱা, ইয়াতে দি আছে যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড এএসএসইবি। তোমালোকে প্ৰথমটো চোৱা যে দেয়াৰ ইজ নো বাৰ ফৰ স্টুডেন্টস কি দিছে তোমালোকক দেয়াৰ ইজ নো বাৰ ফৰ ষ্টুডেণ্টছ অফ ক্লাছ 9 টু ষ্টাডি জেনাৰেল মেথ এণ্ড জেনাৰেল সায়েন্স ইন ইংলিছ মিডিয়াম। ঠিক আছে, তোমালোকক ইংলিছ মিডিয়ামত পঢ়িব লাগিব। তোমালোকৰ যি 6টা ছাবজেক্ট আছে এছামিজ ইংলিছ তোমালোকৰ আৰু এটা কি আছে ইলেক্টিভ ছাবজেক্ট আছে, তাৰপিছত তোমালোকৰ ছ'চিয়েল সায়েন্স, তাৰপিছত জেনাৰেল সায়েন্স, দেন জেনাৰেল মেথ। তোমালোকৰ ছ'চিয়েল সায়েন্সটো পঢ়িব নালাগে ইংলিছ মিডিয়ামত, তোমালোকৰ অকল জেনাৰেল সায়েন্স। ঠিক আছে, আৰু তোমালোকৰ জেনাৰেল মেথটো কিন্তু ইংলিছ মিডিয়ামত পঢ়িব লাগিব। ঠিক আছে, তোমালোকে এইটো নতুন নিয়ম বান্ধি দিলে। ঠিক আছে, তো আজিৰ ভিডিঅ' আমাৰ এইখিনিয়ে। বাই বাই, টেক কেয়াৰ।